কাৰণ বহুত দুখ লাইফটোত বহুত দুখ গাইজ কাৰণ এজনী ছোৱালীক 5 বছৰ ভাল পোৱা পাছত আৰু 2 বছৰ যাক বিচাৰো ন তাক ভগৱানে মিলাই নিদিয়ে অচিনাকি এজন কিন্তু পুৰা সম্পৰ্কত আহি যায় মোৰ পৰা আঁতৰিয়ে গলা যোৱা তুমি শান্তিত থাকা নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ আশা কৰো সকলো ভালেই চাগে আৰু বন্ধুসকল আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তোমালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল মানে মনচন খুব বেয়া মানে চাই থকা ভিডিঅ'টো তেতিয়া গম পাবা আৰু বন্ধুসকল তোমালোকে চাই আছা পাপু ব্লগ আৰু চেনেলটো নতুনকৈ আহিছা যদি লাইক এটা কৰি দিয়া আৰু সাবস্ক্ৰাইবটো কৰি দিয়া আৰু বন্ধুসকল আহা এতিয়া ভিডিঅ'টো আৰম্ভ কৰো মেইন কথাটো হ'ল যে তোমালোকেতো জানাই তোমালোকক মই বহুত ভিডিঅ' দিছো আৰু এটো কোটি 4টামান ভিডিঅ' হ'ব তোমালোকে যিসকলে নাই চোৱা ভিডিঅ'টো চাই লোৱা তেতিয়া গম পাবা মোক মোৰ ওয়াইফে থৈ দিয়া আজি 3 মাহ হৈ গ'ল গাইস কিন্তু তাই আজিলৈকে মোলে মনত নপৰিল ছোৱালী মানুহবোৰে একো গম নাপায় গাইস কাৰণ আমাৰ ল'ৰাবিলাকে গম পায় এনেকে যদি এজনী ছোৱালীয়ে এটা ল'ৰাক এৰি থৈ যায় ন বিয়া পতা পাছতো গাইস বিয়া পতা পাছত এৰি থৈ গ'লে বেছি বেয়া লাগে কিনো কম মই তোমালোকক তোমালোকে ভাবিছা চাগে মই বহুত শান্তিত আছো একদমই শান্তিত থকা নাই কাৰণ বহুত দুখ লাইফটোত বহুত দুখ গাইস কাৰণ এজনী ছোৱালীক 5 বছৰ ভাল পোৱা পাছত আৰু 2 বছৰ বিয়া পাতি লগত থকা পাছত তাই যদি কেনেবাকৈ এৰি থৈ যায় ন কেনেকুৱা লাগে নিশ্চয় তোমালোকক ক'ব নালাগে চাগে মানে গাইস মানে কি কম আৰু তোমালোকক আৰু মই তোমালোকক কৈছো না তাই মোক ফোন কৰিছিলে বিহুৰ 3 তাৰিখে ফোন কৰিছিলে 3 তাৰিখে ফোন কৰি কৈছিলে যে তাই ঘৰৰ পৰা আমাৰ ঘৰৰ পৰা মানুহ গৈ আনিবগে লাগিব যিসকলে মোৰ ভিডিঅ' কিটা চোৱা নাই সেইসকলে চালে নিশ্চয় গম পাবা যে মোৰ এইকেইটা ভিডিঅ' চাই লোৱা তেতিয়া গম পাবা কিন্তু দেই কথাটো হ'ল যে তাই ফোন কৰিছিলে তাই কৈছে ভাড়া ৰুমত থাকিব লাগিব বলা দুইটা যাওঁ ভাড়া ৰুমত থাকোঁগে তেতিয়া সেই কথাটো মোক ক'লে হয় কিন্তু মই আকৌ এটা কাম কৰিলোঁ মোক সেই কথাটো তাই ক'লে কিন্তু মই ঘৰত কৈ দিলোঁ কাৰণ এটাই লোৱা ঘৰত মইতো এটাই লোৱা ঘৰত আৰু ভণ্টি এজনী আছিলে ভণ্টিজনীতো বিয়া দিয়া হৈ গ'ল সেইবাবে ববায়েও ক'লে তই যদি এনেকৈ ভাড়া ৰুমত আমাক এৰি যদি থাকিবগৈ পাৱ তাইৰ লগত যা কিন্তু তই ইয়াত এইবিলাক একো আশা নকৰিবি আৰু এনেকৈ কৈ দিলে আৰু তেতিয়া আমিতো ল'ৰা মানুহ আমিতো ছোৱালী মানুহ নহয় ন আৰু সেইবাবে মোৰ বেয়া লাগিলে ময়ো সেইটো কেনচেল কৰি দিলোঁ আৰু ভাড়া ঘৰত যোৱাটো মই তাইক ক'লোঁ তই নিজে আহিবিনে নাহ তাই নাহোঁ ক'লে আৰু ববাহঁতে ফোন কৰিলে ববাহঁতক মাতিলে আৰু ববাহঁতে ক'লে আপোনালোকেতো আমাৰ ওপৰত কেছটো দিয়েই দিলে আমিতো এতিয়া কেনেকৈ যাম আপোনালোকৰ ওচৰত আপোনালোকে আহক ধুনীয়াকৈ বিয়নী আহক ছোৱালীজনী লৈ আহক বিন্দাছ ইয়াত বুজাই মেলি এটক দুটাক আকৌ লগ কৰাই দিম তেনেকৈ ধুনীয়াকৈ বুজাই ক'লে কথাটো কিন্তু কি হ'ব সিহঁতি নাহে এটা বস্তু পাবলৈ আমি ল'ৰাখিনিয়ে কিমান কষ্ট কৰোঁ নহয়নে বাৰু আমি ল'ৰাখিনিয়ে বহুত কষ্ট কৰোঁ এটা বস্তু পাবলৈ আৰু এই বস্তুটোৱে যদি তৎক্ষণাত আমাৰ পৰা যদি আঁতহি গুচি যায় সেই বস্তুটো যিটো আমি ছাকচেছ বুলি কওঁ দেই আমি যিহেতু ছাকচেছ এতিয়া আমাৰ আসাম পুলিচেই হওক ইণ্ডিয়ান আৰ্মি হওক এই ছাকচেছটো পোৱাৰ পাছত যেতিয়া এই ছাকচেছটোৱে আমাৰ লগ এৰি দিয়ে ন কেনেকুৱা লাগে তোমালোকে বুজি পাইছা চাগে কেনেকুৱা লাগে আৰু তেনেকৈ এটা ল'ৰা মানুহে ছাকচেছ কৰে কেতিয়া তুমি এতিয়া এজনী ছোৱালীক ভাল পোৱা তুমিতো বুজি পাইছাই তোমাৰ ছাকচেছ মই কিটো কথা ক'লোঁ আৰু সেই পোৱাৰ পিছত যেতিয়া সেই বস্তুটো হেৰাই যায় ন বৰ বেয়াকৈ আঘাত লাগে নহয়নে বাৰু ক'বলৈ মানে কি ক'ম মই তোমালোকক সেইটোৱে ভাবি আছোঁ বহুত বেয়াকৈ আঘাত লাগে আৰু সেইবাবে ক'লোঁ আজিতো 3 মাহ হৈ গ'ল আৰু বহুত বেয়া লাগিছে কি কৰিম বহুত বেয়া লাগিছে গাইছ মানে এনেকুৱা কিয় হয় আমাৰ ল'ৰাবোৰৰ ক্ষেত্ৰত এনেকুৱা কিয় হয় যাক বিচাৰোঁ ন তাক ভগৱানে মিলাই নিদিয়ে আৰু অচিনাকি এজন কিন্তু পুৰা সম্পৰ্কত আহি যায় কিয় এনেকুৱা আৰু বন্ধুসকল বিশেষকৈ কেতিয়া বেয়া লাগে জানা যেতিয়া তাই পুৰণা ফটোবোৰ মোৰ ইনষ্টাগ্ৰাম গেলাৰীত চবতে যেতিয়া থাকে আৰু যেতিয়া তাই ফটোবোৰ দেখোঁ ন তেতিয়া চবতকৈ বেছি বেয়া লাগে আৰু বেয়া লাগিনো এতিয়া কি হ'ব কাৰণ গ'লেই তাই মোৰ পৰা আঁতৰি আৰু কি কৰিম ন এতিয়া তোমালোকে কোৱা কি কৰিম মই এতিয়া কমেণ্ট কৰা যেতিয়া এখন দিল ভাগি গ'ল আৰু মই এতিয়া কি কৰিম এতিয়া মোক তোমালোকে নিশ্চয় কোৱা কমেণ্ট কৰি আৰু মই তোমালোকক ক'বলৈ একদম লাজ কৰা নাই কাৰণ মই তোমালোকক পুৰা ফ্ৰেণ্ড বুলি ভাবোঁ মোক সেইবাবে আৰু মই কি কৰিম কোৱা এতিয়া তাইতো নাহেই আৰু তাইতো উভতি নাহেই কেতিয়াও নাহে এতিয়া কি কৰিম তাই কেনেকৈ এৰি যাব পাৰিলে মোক কেনেকৈ পাহৰি থাকিব পাৰিছে মই এইটো একদম বুজি পোৱা নাই কিন্তু মই দিনক দিনে বহুত উপলব্ধি কৰিছোঁ এইটো যাৰ কেতিয়াবা এখন ভাগিছে ন সি বুজি পাব
চ' বন্ধুসকল এইবোৰ কথা কিন্তু আমি ভবা নাছিলোঁ সৰুতে, এইবোৰ কথা একদম ভবা নাছিলোঁ। আৰু এতিয়াই গম পাই গ'লোঁ জীৱনটোনো কি বস্তু, আৰু জীৱনটোত যে এনেকুৱা সৃষ্টি হয় ন, কি ক'ম আৰু। মানে বহুত বেয়া লাগে। কেনেকৈ এজনী ছোৱালীয়ে এনেকৈ এজন ল'ৰাক 7 বছৰ দিন লগত থকাৰ পিছত এৰি থাকিব পাৰে। একদম আমি কিন্তু ল'ৰাবিলাক একদম নোৱাৰোঁ। কিন্তু ল'ৰাবিলাকে যেতিয়া মানে তোমালোকে যদি চাই আছা, কিছুমান ল'ৰাইতো মোৰ ভিডিঅ' চাই আছা ন, সিহঁতে গম পাই গৈছা চাগে যাৰ দিল ভাগিছে এবাৰ হ'লেও এবাৰ। আৰু চব বন্ধুসকল, যিসকল বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'বোৰ চোৱা নাই, তোমালোকে ভিডিঅ'কেইটা চাই লোৱা, তেতিয়া এই ভিডিঅ'টো স্পষ্টকৈ বুজি পাবা। কাৰণ মোৰ লাইফটো বহুত গোবৰ হৈ গ'ল গাইছ 2025 চনত। আৰু বন্ধুসকল বিশেষকৈ একো কৈ নাথাকোঁ, মন চন একদমেই ভাল নহয়। তোমালোকেতো নিশ্চয় গম পাইছাই কেনেকুৱা পৰিস্থিতিত আছোঁ, আৰু এই পৰিস্থিতিৰ কথা তোমালোকক শিকাবই নালাগে চাগে, বিশেষকৈ ল'ৰাখিনিক। আৰু ঠিক আছে, বাই আজিলৈ।